গুড ইভিনিং। আজিতো মাৰ্কেটৰ কি অৱস্থা হ'ল আপোনালোক সকলোৱে দেখিলেই। বেলেগকে বুজাবলৈ ক'বলৈ একোৱে নাই। চ' কাইলৈ কাৰণে আমি প্লেনিংখিনি কৰি লওঁ। আজি নিফটি অলমষ্ট 6% তললৈ আহি গ'ল বুলি ধৰক। ক্লজিং অলমষ্ট আপোনাৰ 21,884 ওচৰে পাজৰে দিছে। চ' ইয়াৰ পৰা আমি যিখিনি জোন পাওঁ সেইখিনি হৈছে ধৰি লওক মোটামুটি 22,200 আমি প্ৰথমটো ৰেজিষ্টেঞ্চ পাম। আজিও ইয়াৰ পৰাই যিহেতু ৰিটাৰ্ণ আহিছে, তো 22,200 প্ৰথম চেলাৰ এক্টিভ হৈ যাব। যদিহে কোনো ধৰণৰ গেপ আপ বা ডাঙৰ গেপ ডাউন নহয়, যদি ফ্লেট অপেন হয়, তেতিয়াহ'লে ই যদি ওপৰলৈ যাবলৈ চেষ্টা কৰে তেতিয়াহ'লে প্ৰথমতে ই 22,200 ওপৰত টিকিব লাগিব। একেবাৰে কমকৈ হ'লেও 15 মিনিট টিকিব লাগিব। 15 মিনিটৰ এডাল ভাল কেণ্ডেল যদি আমি পাওঁ 22,200 ওপৰত, তেতিয়াহে আমি বুলিছ হ'ব পাৰিম। কাৰণ 22,550 আমি ছেকেণ্ডটো চেলিং জোন পাম, য'ৰ পৰা কিন্তু আকৌ তললৈ আহিব পাৰে। 22,550 ওপৰতো যদি নিফটি কাইলৈ টিকি যায়, তেতিয়াহ'লে মোটামুটি 22,850 সেইটো লেভেলত গৈ পেলাই পুনৰ কিন্তু চেলাৰ এক্টিভেট হৈ যাব। এইকেইটা হৈ গ'ল কমপ্লিট চেলাৰ জোন। ইয়াৰ ওপৰতো মই নগ'লোৱে আজি যি গতি দেখিছোঁ। এতিয়া চৰকাৰ কেনেকৈ গঠন হয়, কি হয়, আজি ৰাতিৰ ভিতৰত সেইখিনিও বহুতখিনি ডিপেণ্ড কৰিব। তললৈ আহিলে ছাপৰ্টৰ কথা যদি চাওঁ, তেতিয়াহ'লে প্ৰথমটো ছাপৰ্ট আমাৰ আছে 21,750 ৰেঞ্জত। 2 নম্বৰটো ছাপৰ্ট আছে 21,250ত, আৰু 3 নম্বৰটো মোটামুটি আছে 20,850ত। ময়ো ভবা নাই 20,850 যাব পাৰে বুলি, কিন্তু আজি মাৰ্কেট যেনেকুৱা দেখিলোঁ, তাৰপিছত চিন্তা কৰিবলৈ বাধ্য হৈ গৈছোঁ। আৰু কেনেবাকৈ যদি 20,850ও ব্ৰেক কৰে, তেতিয়াহ'লেতো 19,000 অহাটো কনফাৰ্ম আৰু একেবাৰে বুলিছ এগ্ৰেছিভলি বুলিছ হ'বলৈ হ'লে মোটামুটি 23,350ৰ যিটো আমাৰ হাই আছিলে, তাৰ ওপৰত যেতিয়া যাব বা ছাষ্টেইন হ'ব, তেতিয়াহে আমি এগ্ৰেছিভলি আকৌ বুলিছ হ'ব পাৰিম। এইটো চৰকাৰৰ গঠনৰ ওপৰত ডিপেণ্ড কৰিব আচলতে, আৰু একেদিনাইতো নহ'ব মই ভাবোঁ। বাকী আজি লোকচানেই হ'ল, কেইবাটাও ট্ৰেড লোৱা হ'ল আচলতে, সেইটো কাৰণে লোকচান হ'ল, যিটো কৰিব নালাগিছিলে। মই যদি অলপ দেখাবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে মোটামুটি 4টা ট্ৰেড কমপ্লিট লছ হৈছে। তাত প্ৰায় 14,280 টকা লছ হৈছে, আৰু প্ৰফিট মোটামুটি 5,253 টকা প্ৰফিট আজিৰ দিনটোত। ট্ৰেডটো বেছি হৈ গ'ল, 7টা ট্ৰেড ল'বলগীয়া হ'ল, এইটো আচলতে কৰিব নালাগিছিলে। বাকী ইলেকশ্যনৰ ৰিজাল্টৰ ওপৰত বেছ কৰি পেলাই 2টা লৈ থৈছিলোঁ আজি, সেই 2টাও লছতে আছে, প্ৰায় 10-11,000 টকা লছতে আছে। তো চাওঁ, দুদিন আছে যিহেতু, কিবা মেনেজ কৰিব পাৰোঁ নি, শেষলৈকে এইকেইটা ৰাখিম। কিন্তু আজিৰ দিনটোত অভাৰ ট্ৰেডিং কৰাৰ কাৰণে মোটামুটি চব ফালৰ পৰা যদি চাবলৈ যাওঁ 7টা ট্ৰেডত অলমষ্ট 9,000 টকাই লোকচান হ'ল। ট্ৰেড ঠিকেই ধৰিছিলোঁ, কিন্তু হোল্ড কৰিব পৰা নাছিলোঁ আচলতে। হোল্ড কৰাহেঁতেন, পুট লৈ পেলাই হোল্ড কৰিব পৰাহেঁতেনেই আচলতে প্ৰফিট পালোহেঁতেন, কিন্তু বেছি স্কেল্পিং কৰিবলৈ যোৱাৰ কাৰণে লছ হ'ল আচলতে। যা হওক, যোৱা সপ্তাহৰ যিটো প্ৰফিট আছিলে সেইটো মোটামুটি আজি একেদিনাই গ'ল। চ' অপশ্যন ট্ৰেডিঙত সেইবিলাকে ৰিস্ক থাকে আচলতে, সেইটো কাৰণে যথেষ্ট চাই চিতি আচলতে ট্ৰেডিং কৰিবলগীয়া হয়। বাকী দেখা যাওক,
সদায়তো মাৰ্কেট এনেকুৱা নহয় বা এনেকুৱা মুভমেণ্ট সদায়তো নিদিয়ে। বাকী কেইদিনত দেখা যাওক কেনেকৈ আগবাঢ়ো। বাকী আমাৰ যিখিনি লেভেলছ বৰ্তমান বনাইছোঁ সেইখিনি কাইলৈ কাৰণে চাওঁ কেনেকৈ আগবাঢ়ো। বাকীখিনি দিনত এনেও আপডেট কৰিম। আশা কৰিলোঁ আজি মোৰ নিচিনাকৈ যাতে লছ চবৰে হোৱা নাই বা অভাৰ ট্ৰেডিং যাতে কোনো কৰা নাই। যদি অভাৰ ট্ৰেডিং নাই হোৱা তেতিয়াহ'লে চাগে যোনে ডাউন ছাইডৰ ট্ৰেড লৈছিলে তেওঁলোকৰ চাগে প্ৰফিটেই হৈছে। যা হওক কাইলৈ দেখা যাওক কি হয়। থেংক ইউ।